নমস্কাৰ বন্ধু বান্ধৱীসকল, সুৰুজ মিক্সাৰৰ অন্য এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আনিছোঁ এখন 2021 চনৰ এল্টো LXi। গতিকে এল্টোৰ ডিমাণ্ড কিমান আপোনালোক সকলোৱে গমে পায়। যদিহে কাৰোবাক এল্টোৰ এনেকুৱা এখন গাড়ীৰ প্ৰয়োজন হৈ আছে, তেতিয়াহ'লে মই ওপৰত ফোন নম্বৰটো দিছোঁ, আপোনালোকে ফোন নম্বৰটোত যোগাযোগ কৰি ল'ব। আৰু এই গাড়ীখনৰ ডিটেইলছ আপোনালোকক মই এটাকে দি আছোঁ। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। ধন্যবাদ। আৰু এইখন হৈছে আপোনাৰ গুৱাহাটীৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। আৰু প্ৰথমতে মই আপোনালোকক চাৰিওটা টায়াৰৰ কণ্ডিশ্যন দেখুৱাই দিছোঁ। যিহেতুকে এইখন অলৰেডি 3 বছৰ হৈছে, টায়াৰৰ কণ্ডিশ্যন মোটামুটি চলিব আৰু মানে ক্ষয় গৈছে। তথাপিতো আপোনালোকে কিনিয়ে মানে চেঞ্জ কৰিব নালাগে, অলপমান চলিব পাৰিব। আৰু চাওক, পিছফালৰ টায়াৰৰ কণ্ডিশ্যনটো দেখুৱাই দিছোঁ। আগৰ দুটাৰ তুলনাত পিছফালৰ টায়াৰৰ কণ্ডিশ্যনটো অলপমান ভালেই আছে। গতিকে টায়াৰ আপোনালোকে গাড়ীখন কিনিয়ে চেঞ্জ কৰিব নালাগে, মোটামুটি 1 বছৰ আপোনালোকে চলিব পাৰিব। আৰু আপোনালোকক এইবাৰ মই দেখুৱাই দিছোঁ, যিহেতু গাড়ীখন একদম ৰানিং কণ্ডিশ্যনত আছে। 90,141 কিলোমিটাৰ চলিছে, কোনো ধৰণৰ মিটাৰ টেম্পাৰিং হোৱা নাই। যিহেতু গাড়ীখন কাষ্টমাৰৰ ঘৰতে আছে, গতিকে এইটোত কোনো ধৰণৰ চিন্তা কৰিবলগীয়া বিষয় নহয়। ভিতৰৰ ফালে এনেকুৱা, আপোনালোকক মই ভিতৰৰ ছাইডটো এবাৰ দেখুৱাই দিছোঁ। আমাৰ জিয়ামুনো বহিয়ে আছে, মোৰ লগত আহিছে ভিডিঅ' কৰাৰ কাৰণে। আৰু ছাউণ্ড ছিষ্টেম লাগি আছে, ছাউণ্ড ছিষ্টেম ৱৰ্কিং কণ্ডিশ্যনত আছে। AC হিটাৰ, পাৱাৰ ষ্টাৰিং গোটেইখিনি ৱৰ্কিং কণ্ডিশ্যনত আছে। এয়া ভিতৰৰ ছাইডটো মই দেখুৱাই দিছোঁ। ছিট কাভাৰ লাগি আছে, ধুনীয়া ছিট কাভাৰ লাগি আছে। আৰু ছাউণ্ড ছিষ্টেম লাগি আছে বুলি কৈছোঁ। আৰু এয়া ছনীৰ স্পীকাৰ, ছনীৰ লাগি আছে। গতিকে ৱৰ্কিং কণ্ডিশ্যনতে আছে, আপোনালোকে লগাবলগীয়া নাই। আৰু ইয়াৰ লগতে মই স্পেয়াৰ টায়াৰটো দেখুৱাই দিছোঁ আপোনালোকক। ইয়াৰ স্পেয়াৰ টায়াৰটো দেখিছে, মোটামুটি চলিব আৰু ইমান এটা ভাল কণ্ডিশ্যন নহয়, তথাপিতো চলিব। আপোনালোকে লগে লগে চেঞ্জ কৰিব নালাগে। আৰু গোটেইখিনি আছে, এয়া জেক লিভাৰ গোটেইখিনি আছে। গতিকে গাড়ীখনত যিখিনি বস্তু থাকিব লাগে সকলোখিনি বস্তু আছে। কেৱল ৰানিংটো অলপমান বেছি হৈছে, যিহেতুকে গাড়ীখন ভাড়া মাৰা যায়। আৰু আপোনালোকক কৈছোঁৱে মই, গাড়ীখন ৰানিং কণ্ডিশ্যনত আছে, কোনো ধৰণৰ বিশেষ প্ৰব্লেম নাই। এল্টো 800ৰ বিশেষ প্ৰব্লেম পোৱা নাযায়। আৰু এই গাড়ীখনৰ দাম বুলি কওঁতে আপোনালোকক 3.5 লাখ টকা দাম কৈছে। আৰু যদিহে আপোনালোকে আহি কিনে গাড়ীখন চায়, তেতিয়াহ'লে নিশ্চয় অলপমান কম কৰি দিব। আপোনালোকে আহক, ওপৰত আগতে কথা পাতি লওক। গাড়ীখন যদি ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে দাম দৰৰ বিষয়ে হওক বা গাড়ীখনৰ যিকোনো কণ্ডিশ্যনৰ বিষয়ে আপোনালোকে ফোন কৰি জানি ল'ব পাৰে। আৰু যদিহে গাড়ীখন ভাল লাগিছে, তেতিয়াহ'লে ফোন কৰি কিনে এবাৰ ফিজিকেলি আহক, গাড়ীখন টেষ্ট ড্ৰাইভ কৰক, গোটেইখিনি বস্তু চাই লওক, তাৰপিছতে পাৰচেছ কৰিব। মই জাষ্ট আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে গাড়ীখনৰ ইনফৰমেশ্যনটো দিছোঁ। আপোনালোকে লয় নলয় আপোনালোকৰ কথা। আৰু এইজন হৈছে মালিক, মোৰ মানে লগে হয়, যিহেতুকে মই গাড়ীৰ লগত জড়িত। ময়ো ভাড়া মাৰোঁ, এখেতেও ভাড়া মাৰে। এখেতে ক'লে যে গাড়ীখন বিক্ৰী কৰিব, সেইকাৰণে মই ভিডিঅ'টো বনাই দিলোঁ। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰি দিব। যদিহে আপোনালোকৰ পচন্দ হৈছে, তেতিয়াহ'লে অতি সোনকালে যোগাযোগ কৰক, কাৰণ এল্টো 800ৰ কাষ্টমাৰ বহু বেছি। গতিকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে ধন্যবাদ। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।